এফালে কলগাছিয়া ৰামগুৰিত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া অব্যাহত এমাহত নদীৰ বুকুত জাহ গ'ল 15টাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ প্ৰশাসন তথা চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈ শ শ বিঘা কৃষিভূমি নদীৰ বুকুত বিলীন হৈ পৰিছে শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা যদি নকৰে তেন্তে আমগুৰি সৌপুৰ ওডমাৰী কলগাছিয়াকে ধৰি বৃহত্তৰ অঞ্চল নদীত জাহ যোৱাৰ আশংকা লৈ পৰিয়াৰ আৰু আমি আপোনালোকক পৰিবেশ দেখুৱাইছো এক ভয়ংকৰ পৰিবেশ ইয়া কেমেৰাত বন্দী হৈ ৰৈছে নদীৰ বুকুত বিলীন হৈ পৰিছে শ শ কৃষিভূমি গতিকে এতিয়া মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে খেতিয়কসকলৰ মাজত গতিকে আমগুৰি পৰিবেশ দেখুৱাইছো এমাহত নৈৰ বুকুত যা গৈছে বহুতো পৰিয়ালৰ ঘৰ দুৱাৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা যদি গ্ৰহণ নকৰে তেন্তে প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে নৈপৰীয়া ৰাইজে যে আমাৰ এই আমগুৰি গাঁওখনত বেকী নদীয়ে বিগত 2টা বছৰ ধৰি মানে গৰাখহনীয়া চলি আছে আৰু 6 মাহ আগৰ পৰা অলপ বেয়াকৈ গৰাখহনীয়া হৈ আছে যাৰ ফলত আমাৰ এই ঠাইখিনিত প্ৰায় 20টামান পৰিয়ালৰ ঘৰ-বাৰী নদীৰ বুকুত যা গৈছে কিন্তু আমি এটা বস্তু লক্ষ্য কৰিছোঁ যে চৰকাৰৰ ফালৰ পৰা এই বস্তুখিনি বাৰে বাৰে আপোনালোকৰ জৰিয়তে নিউজ হোৱাৰ পিছতো চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই আপোনালোকে জানে যে ব্ৰহ্মপুত্ৰৰ নিচিনা ইমান ডাঙৰ নদী এটা প্ৰটেকশ্যন দিব পাৰে কিন্তু বেকী নদীৰ নিচিনা সৰু এটা নদী চৰকাৰে ইচ্ছা কৰিলে প্ৰটেকশ্যন দিব পাৰে কিন্তু কিয় বা দিয়া নাই সেই বস্তুটো আমি বুজা নাই এতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ যে আমাৰ এই ঠাইখিনি সম্ভৱতঃ মাইনৰিটি এলেকা হোৱাৰ কাৰণেই কিজানি চৰকাৰে এনেকুৱা ধৰণৰ পজিটিভ কোনো পদক্ষেপ লোৱা নাই তাৰ পিছতো আমি চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে মাইনৰিটি আৰু মেজৰিটি ভাগ ভাগ নকৰি আমি গোটেই মানুহখিনি অসমৰ বাসিন্দা গতিকে আপোনালোকে এটা সুদৃষ্টি যাতে আমাৰ এই ঠাইখিনিৰ কাৰণে দিয়ে এইটো চৰকাৰলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ